এইবাৰ অসম তথা ভাৰতৰ চাহক বদনামী কৰাৰ জঘন্য ষড়যন্ত্ৰ। ভাৰতীয় চাহৰ লেবেল লগাই বিশ্বৰ বজাৰত মেলি দিয়া হৈছে অন্য দেশৰ নিকৃষ্ট চাহপাত। বাণিজ্য মন্ত্ৰীলৈ উদ্বিগ্ন চাহ সন্থাৰ জৰুৰী পত্ৰ। বিগত কেইটামান বছৰৰ ভিতৰতে নেপাল, ইণ্ডোনেছিয়া, ভিয়েটনাম, মালয়েছিয়া আদি দেশৰ পৰা হুৰাহুৰে ভাৰতলৈ আমদানি কৰা হৈছে অতি নিকৃষ্ট মানৰ সস্তীয়া চাহপাত। তেনে চাহপাতকে ভাৰতীয় চাহৰ লেবেল লগাই পুনৰ ৰপ্তানি কৰা হৈছে ইউৰোপ, আমেৰিকা আৰু পৃথিৱীৰ অন্য বিভিন্ন দেশৰ অভিজাত বজাৰসমূহলৈ, য'ত গ্ৰাহকে যথেষ্ট প্ৰত্যাশাৰে সেই তথাকথিত ভাৰতীয় চাহ ক্ৰয় কৰিছে আৰু পেকেটৰ ভিতৰত নিকৃষ্ট চাহপাত আৱিষ্কাৰ কৰি হতাশ হৈছে। লগতে বিশ্বাস হেৰুৱাই পেলাইছে চাহপাতৰ ভাৰতীয় ব্ৰেণ্ডসমূহৰ ওপৰত। এই পৰিঘটনাই প্ৰকৃত ভাৰতীয় চাহৰ বিশ্বজোৰা বজাৰখনৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অৱধাৰিতভাৱে নেতিবাচক তথা ধ্বংসাত্মক প্ৰভাৱ পেলাইছে দেশৰ সমগ্ৰ চাহ উদ্যোগটোৰ ওপৰতেই। পৰিস্থিতিয়ে এনেকুৱা গুৰুতৰ ৰূপ ধাৰণ কৰিছে যে শেহতীয়াভাৱে খোদ ভাৰতীয় চাহ সন্থাত উদ্বিগ্ন হৈ উঠিছে আৰু সন্থাই নিজৰ এই উদ্বিগ্নতাৰ কথা অলপতে কেন্দ্ৰীয় বাণিজ্য ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলকো অৱগত কৰিছে এক জৰুৰী পত্ৰযোগে। উক্ত পত্ৰখনত উল্লেখ কৰা অনুসৰি বিগত 5 বছৰত ভাৰতলৈ চাহপাতৰ আমদানি 2,09,70,000 কিলোগ্ৰামৰ পৰা 2,37,90,000 কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। অথচ যোৱা 15 বছৰৰ ভিতৰত ভাৰতত চাহৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাইছে প্ৰায় 33%। 2005 চনত ভাৰতত 94,50,00,000 কিলোগ্ৰাম চাহপাত উৎপাদন হোৱাৰ বিপৰীতে 2020 চনলৈ এই পৰিমাণ হৈছেগৈ 125,50,00,000 কিলোগ্ৰাম। অৰ্থাৎ চাহৰ ঘৰুৱা চাহিদা বৃদ্ধিৰ হাৰতকৈ অধিক হৈছে উৎপাদন বৃদ্ধিৰ হাৰ। এনে অৱস্থাত ভাৰতলৈ অন্য দেশৰ চাহপাত আমদানিৰ কোনো কাৰণ বা যুক্তিযুক্ততা নাথাকে যদিও একমাত্ৰ ভাৰতীয় চাহৰ লেবেল লগাই পুনৰ ৰপ্তানি কৰাৰ স্বাৰ্থতে বিদেশৰ নিম্নমানৰ চাহপাত ব্যাপক মাত্ৰাত ভাৰতলৈ আমদানি কৰি থকা হৈছে। ইয়াৰ বিপৰীতে কিন্তু পুনৰ ৰপ্তানিৰ বাবে আমদানি কৰা চৰকাৰ অনুমোদিত আৰু শুল্কমুক্ত বৃহৎ মাত্ৰাৰ চাহপাত ভাৰতৰ ঘৰুৱা বজাৰতে মুকলি কৰি দিয়া হৈছে। ভাৰতীয় চাহ সন্থাৰ পত্ৰখনত উল্লেখ কৰা মতে যোৱা 3টা বছৰৰ ভিতৰত আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ পৰা ভাৰতলৈ 6,03,50,000 কিলোগ্ৰাম শুল্কমুক্ত চাহপাত আমদানি কৰা হৈছে পুনৰ ৰপ্তানিৰ বাবে। কিন্তু এই বিশাল পৰিমাণৰ চাহপাত মাত্ৰ 2,34,30,000 কিলোগ্ৰামে বিভিন্ন দেশলৈ পুনৰ ৰপ্তানি কৰা হৈছে। বাকী 3,69,20,000 কিলোগ্ৰাম চাহপাত ঘৰুৱা বজাৰত এৰি দিয়া হৈছে, যাৰ ফলত ভাৰতত চাহপাতৰ ঘৰুৱা বজাৰখনো বিশৃংখল হৈ পৰিছে। লগতে চৰকাৰে হেৰুৱাইছে বৃহৎ মাত্ৰাৰ প্ৰাপ্য ৰাজহ। এই সকলোবোৰ এটা কথা স্পষ্ট কৰি তুলিছে যে দেশে বিদেশে ভাৰতীয় চাহৰ বজাৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে কোনো এক বিশেষ অপশক্তি। কিন্তু কোন এই অপশক্তি? এই ক্ষেত্ৰত ভাৰতীয় চাহ সন্থা নিমাত যদিও সচেতন মহলে আঙুলি টোৱাইছে চীনৰ পিনে। কাৰণ বিগত 10 বছৰৰ ভিতৰতে চীনে যিটো হাৰত চাহপাতৰ উৎপাদন বৃদ্ধি কৰিছে সেইটো হাৰত ইয়াৰ বজাৰ বৃদ্ধি হোৱা নাই। 10 বছৰ পূৰ্বে চীনে পৃথিৱীৰ মুঠ চাহপাতৰ 34% উৎপাদন কৰিছিল, কিন্তু বৰ্তমানে চীনে পৃথিৱীৰ মুঠ চাহপাতৰ 45% উৎপাদন কৰে। অৰ্থাৎ এটা দশকত চীনা চাহৰ উৎপাদন বৃদ্ধি পাইছে 11%। অথচ দশকটোত দেশখনৰ পৰা চাহপাতৰ ৰপ্তানি বৃদ্ধি পাইছে মাত্ৰ 3%হে। সমগ্ৰ বিশ্ব ৰপ্তানিৰ 16%ৰ পৰা 19%লৈ এনে অৱস্থাত চীনক চাহপাতৰ বাবে বজাৰ লাগে আৰু নিজৰ সেই বজাৰ উলিয়াই লোৱাৰ বাবে ভাৰতৰ নিচিনা বৃহৎ চাহ উৎপাদনকাৰী দেশ এখনৰ বজাৰ নষ্ট কৰাৰ ষড়যন্ত্ৰত দ্বিধাহীনভাৱে লিপ্ত হ'ব পাৰে নৈতিকতাহীন দেশ সম্প্ৰসাৰণবাদী ৰঙা চীন। নিউজ ডেস্ক ৰিপৰ্ট NK TV।